HS সেকেন্ড ইয়াৰ কমাৰ্চৰ CMST সাবজেক্টত থকা মিডিয়ান আৰু মুড ক্যালকুলেট কৰিম মিডিয়ান আননোন নাম্বাৰ দিয়া আছে আৰু হে আননোন নাম্বাৰটোত ফ্ৰিকুৱেন্সি বহাই লৈ মুড উলিয়াব লাগে কেনেকৈ ধৰণে ক্যালকুলেট কৰিব পাৰি তাক আমি চাওঁচোন আৰু হে একটা কোৱেশ্চনকে 2011 আৰু 2024 ত আহিছিলে ঠিক আছে আমি প্ৰথমতে কোৱেশ্চনটো লৈ লওঁ if the median of the distribution is 42.5 marks find the value of f marks to দিয়া আছে আৰু স্টুডেন্ট দিয়া আছে কিন্তু ফ্রিকোয়েন্সি মিসিং ফ্রিকোয়েন্সি দিয়া আছে এইটো লাইনত আৰু তাৰ তলত দিয়া আছে যে also find the mode of the distribution if f is equal to 12 এই f এর ভ্যালু তো 12 বহাইলে আমাৰ মোড টু ক্যালকুলেশন কৰিবলৈ গৈছে আমি প্ৰথমতে আমি মার্কস খিনি বহাই লব তাৰপিছত নাম্বাৰ অফ স্টুডেন্ট গিভেন অলৰেডি ইন দি কোৱেশ্চন আমি এই কোৱেশ্চন খিনি থকা ফ্রিকোয়েন্সি খিনি বহাই লব তো আমি খালি এটো ক্যালকুলেট কৰি লৈছো CF to 6 বহাই লৈছো 6 ৰ লগত 10 প্লাস কৰিছো 16 ৰ লগত f প্লাস কৰি দিছো 16 প্লাস f তেনেকৈ আমি 24 প্লাস f কৰিছো ঠিক আছে আমাৰ given median is 42.5 then the median class to ক'ত আছে 24.5 to ক'ত আছে আমাৰ 40 এই লাইনটোত চাব লাগিব ইয়াত নে ক'ত পৰিছে আমি চাম 42.5 to ক'ত আছে 42.5 40 to 50 ভিতৰতে আছে সেইকাৰণে আমি ক্লাস ইজ 40 আৰু 50 40 to 50 ঠিক আছে এতিয়া এইটো হৈছে আমাৰ মিডিয়ান লাইনটো আমি উলিয়াই ললো এইটো মিডিয়ান লাইন হে মিডিয়ান লাইনটোত আমাৰ ফৰ্মুলা আমি পাতিম প্ৰথম মিডিয়ান is equal to L plus n by 2 minus CF divided by F into I or H median আমার already দিয়া আছে 42.5 is equal to L or value to lower class limit of the median class এটো হৈছে L 40 plus n is equal to what n is equal to 24 plus f divided by 2 cf আৰু যেটো লাইনটো আমি পাম হে লাইনটো ওপৰটো হৈছে cf এখানে এটো -16 আৰু f এর ভ্যালুটো আমি কিমান পালো হে লাইনটো থকা আমি হে ভ্যালু যেটো ফ্রিকোয়েন্সি থাকে হেটো হৈছে f আছে এখানে f এর ভ্যালুটো f হ'ব আৰু যেটো লাইনৰ আমি ক্লাস ইন্টারভেলটো পাম মিডিয়ান লাইনটো তাৰ কমন ডিফারেন্সটো আমি চাম 10 আহিলে তাৰ পিছত ইয়াত এফালে লৈ আহিলো ইমপ্লাইড আমি 2.5 পালো ইজ ইকুয়াল টু তাৰ পিছত আহিলে 24 আমি 2 টু কমন ললো 24 প্লাস f minus 32 এলসিয়াম ললো ইয়াত f আহিলে ইনটু ইয়াত 10 থাকিলে আৰু এটো আহিলে 2.5 f cos multiply কৰিলো আৰু ইয়াত আহিলে 2 এটো আহিলে f minus 8 into 10 এতিয়া ইয়াৰ লগত আমি মাল্টিপ্লাই কৰি দিও 5f হ'ব এটো 10f minus 80 এতিয়া minus 5f is equal to minus 80 therefore f is equal to 16 okay আমি f is equal to 16 আমাৰ ওলালে এটা সেকেন্ড স্টেপ তো কি কৈছে আমি এই মিসিং ফ্রিকোয়েন্সিটোত আমাৰ যেটো f আমি যৰ ফর্ম মোডৰ কাৰণে আমি যিখন বনাম 6 10 12 या 12 বহাই লবলৈ কৈছে আৰু 6 2
আমাৰ যেটো ফ্ৰিকুৱেন্সি থাকে হেতু হৈছে এই লাইনটোৰ ফ্ৰিকুৱেন্সি হ'ব এটো আমি 12 বহাই লোৱাৰ কাৰণে আমাৰ হে লাইনটো হৈছে মুড লাইনটো আৰু হেতু তাৰ ওপৰটো আমি f1 আৰু হেতু f0 আৰু এটো f1 ধৰিম আৰু তাৰ তলটো আমি f2 ধৰিম ঠিক আছে আমি ফৰ্মুলাটো চাই লম মোড ইজ ইকুৱেল টু L plus f1 minus f0 আৰু 2f1 minus f0 minus f2 into I এটা L ৰ ভ্যালুটো আমাক কিমান কৰিছে 40 বহাই দিলো ইয়াৰ f1 ৰ কিমান কৰিছে 12 minus 10 আৰু 2 into 12 minus 10 minus f2 value to 6 into 10 40 plus 2 into 10 এফালে আহিল আমাৰ 24 minus 16 তাহলে নেক্সট স্টেপটো আমি যাও নেক্সট স্টেপটো আমি যাও 40 plus 2 into 10 এটো আহিল আমাৰ 8 4 আৰু এটো কৰিলো 5 আৰু ইয়াত থাকিলে 2 ডিভাইডেড কৰিলো 2.5 হল এতিয়া 42.5 এতিয়া আমাৰ ক্যালকুলেশন কৰি আমি গম পালো যে মিনৰ x আমাৰ ফ্ৰিকুৱেন্সিটো আমাৰ f2 ভ্যালুটো আমি পালো 16 আৰু মুডৰ ভ্যালুটো পালো আমাৰ কিমান 42.5 Thank you.